নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। এয়া হৈছে আমাৰ গুৱাহাটীৰ কাহিলীপাৰাৰ ঘৰত চলি থকা ফেব্ৰিক পেইণ্টিঙৰ প্ৰশিক্ষণৰ প্ৰশিক্ষাৰ্থী। এয়া লাইট ব্লু কালাৰৰ এখন বেডশ্বীটত ছিংগল বেডশ্বীট হয়। তাত দুপাহ গোলাপ ফুলেই হৈছে, বহু ডাঙৰ ডাঙৰ গোলাপ কাৰণে ডিপ ব্লু কালাৰৰ গোলাপ ফুল বনোৱা হৈছে। খুব কম সময়ৰ ভিতৰত হৈ যোৱা এটা পদ্ধতি। বহুতেই মোক সুধি থাকে ফেব্ৰিক পেইণ্টিঙত মই কি কি শিকাওঁ। সেয়ে আজি কি শিকাওঁ অকণমান আপোনালোকক দেখুৱাই দিব লৈছোঁ। আগতেও মই ভিডিঅ'বিলাকত দেখুৱাই থাকোঁ, কিন্তু মই নতুনকৈ কেইটামান আৰু প্ৰশিক্ষণ দিয়া কৰিছোঁ, সেইকেইটা এতিয়া মই দেখুৱাই আছোঁ। এই ৰেড কাপোৰখনৰ যিবিলাক কাম সেইবোৰ মই আপোনালোকক আগতে ভিডিঅ' দিয়া নাছিলোঁ, সেয়ে দিব লৈছোঁ। কাৰণ ৰেড কাপোৰ বা যিকোনো ডাৰ্ক কালাৰ কাপোৰত ফেব্ৰিক পেইণ্টিং কেনেকৈ কৰা হয় সেয়া প্ৰশিক্ষণ এওঁলোকক দি আছোঁ। আৰু ফুল কেইপাহ যে দেখিছে, সেই গোটেই কেইপাহ ফুল মই নিজে ফ্ৰী হেণ্ড তেওঁলোকক আঁকি দিছিলোঁ। কাৰণ ডিজাইনবিলাক বহুত বেছিখিনি ডিজাইন মই নিজেই আঁকোঁ, আৰু সেয়ে এওঁলোককো ডিজাইনকেইটা আঁকি দিলোঁ, আৰু এওঁলোকে কৰি খুবেই বেছি ভাল পাইছে। আৰু সেয়ে অকণমান ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিছোঁ। চাওকচোন কিমান ধুনীয়া লাগে, বহুত ধুনীয়া হয় ৰেড কালাৰৰ ওপৰত ফেব্ৰিক পেইণ্টিং। অকল ৰেড বুলি নহয়, মেৰুন, ব্লু এনেকুৱা ডাৰ্ক কালাৰ কাপোৰৰ ওপৰত ফেব্ৰিক পেইণ্টিং কৰিলে খুব বেছি ধুনীয়া লগা হয়। আৰু ইয়াত আউটলাইনিং কৰি দিয়া হৈছে, সেইকাৰণে দেখিবলৈ বেছি ধুনীয়া হৈছে। ওচৰৰ পৰা অকণমান দেখুৱাই দিছোঁ আপোনালোকক। ফুলপাহত আউটলাইনিং কৰা হৈছে গ্লিটাৰেৰে। যিহেতু হোৱাইটৰ নিচিনা ফুলপাহ, সেইকাৰণে ইয়াত গ্লিটাৰ, চিলভাৰ গ্লিটাৰ ব্যৱহাৰ কৰা হৈছে। মই ফেব্ৰিক পেইণ্টিঙৰ কৰ্চত এনেকুৱা ধৰণৰ শিকাওঁ, লিকুইড এম্ব্ৰইডাৰী শিকাওঁ, আৰু এবিধ মই শিকাওঁ, সেয়া চাওক। আপোনালোকক মই এতিয়া দেখুৱাই দিছোঁ। সেইবিধ হৈছে এইটো হৈছে ওৱান ষ্ট্ৰ'ক পেইণ্টিং। ওৱান ষ্ট্ৰ'ক পেইণ্টিংটো মোৰ ফেব্ৰিক পেইণ্টিঙত প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষণ ল'ব পাৰে, আৰু সেয়া অকণমান বেলেগ বেলেগ ধৰণৰ ওৱান ষ্ট্ৰ'ক পেইণ্টিং হয়। যিহেতু ফ্ৰী হেণ্ড কৰা হয়, সেইকাৰণে ডিজাইনবোৰ প্ৰত্যেকৰে বেলেগ বেলেগ হয়। আৰু এনেকৈ এখন ওৱান ষ্ট্ৰ'ক পেইণ্টিং তেওঁলোকক মই শিকাওঁতে দেখুৱাই দিওঁ, আৰু মই সম্পূৰ্ণখিনি কৰি দিয়া হয়, আৰু তেওঁলোকক প্ৰেক্টিচ কৰিবলৈহে দিয়া হয়। আৰু কি শিকাওঁ, আৰু এটা শিকাওঁ মই ষ্টেনচিল। তাৰ ভিতৰতো লিকুইড এম্ব্ৰইডাৰী আছে, ব্লক প্ৰিণ্ট আছে, টাই এণ্ড ডাই আছে, আৰু আছে আপোনালোকৰ এপ্লিক ৱৰ্ক। সেইবোৰৰ উপৰিও এয়া হৈছে ষ্টেনচিল। ষ্টেনচিল মই দুখন পেপাৰৰ ওপৰত কৰিও কৰোঁ, আৰু এখন পেপাৰৰ ওপৰত কৰিও কৰোঁ। এইখন হৈছে এখন পেপাৰৰ ষ্টেনচিল। এখন পেপাৰৰ ষ্টেনচিলটো বহুত ধৰণে কৰিব পাৰি। মই আগতেও ভিডিঅ' দিছোঁ, স্পঞ্জেৰেও কৰিব পাৰি, ব্ৰাছেৰেও কৰিব পাৰি। সেয়ে আজি মই আপোনালোকক আমাৰ ফেব্ৰিক পেইণ্টিঙৰ প্ৰশিক্ষণৰ কি প্ৰশিক্ষণ দিয়া হয়, বহুতে যিহেতু সুধি থাকে, সেয়ে দেখুৱাই দিলোঁ। পিছলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহি আছোঁ। ধন্যবাদ।